हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰ অন্য এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো। আজি আমি যাম বৰাগাঁওতে বনোৱা অসম আন্দোলনৰ 860 গৰাকী শহীদৰ পূৰ্ণ স্মৃতিত বনোৱা শহীদ স্মাৰক ক্ষেত্ৰত। ভিডিঅটো আপোনালোকে শেষলৈ চাই থাকিব। আৰু সেকেন্ড যাম আমি আজি দিনত লাঞ্চ কৰিম বাহিৰতে, তো মই ভিডিঅটো আপোনালোকে চাই থাকিব। বাই বাই। তো আহি পালো আমি প্ৰথমতে আপোনাৰ শহীদ প্ৰণামো তোমাক ইয়াতে অসম আন্দোলনৰ 860 গৰাকী মানে শহীদৰ পুণ্য স্মৃতিত বনোৱা হৈছে আৰু ইমান ধুনীয়াকৈ বনাইছে ন, চাবলৈ মানে খুবেই বেছি ধুনীয়া। আৰু আমাৰ গৈ প্ৰথমতে আমি বাহিৰত মানে যিমান জেগা আছে সকলোখিনি কভাৰ কৰি চাই ল'লো। আৰু তাতে আপোনাৰ মানে টিকেট চিষ্টেম হ'ব, পিছলে কাউণ্টাৰ বনোৱা আছে, এতিয়া মানে ফ্ৰী হয়। চ' আমি গম পোৱা নাছিলোঁ বাৰু ফ্ৰী বুলি, তেনেকুৱা নাই, কিন্তু হ'ব আৰু পিছলে টিকেট চিষ্টেমটো। তো আমি আহি গ'লোঁ প্ৰথমতে, এতিয়া ফ্ৰী এণ্ট্ৰি আছে। আৰু আমি গৈয়ে ইমান এৰিয়াটো মানে বহুত বেছি ডাঙৰ, ইমান ধুনীয়াকৈ বনাইছে। আৰু ইয়াতে ফাৰ্ষ্ট কথা ভিতৰত আপোনালোকে সোমালে জানিব লগা বহুত বেছি কথা আছে। আৰু আমি সেয়েহে প্ৰথম ভিতৰলৈ এণ্ট্ৰি কৰিলোঁ আৰু জোতা চেণ্ডেল খুলি পেলাই যাব লাগিব ভিতৰত সোমালে। আমি চেণ্ডেল জোতা বাহিৰতে খুলি পেলালোঁ, তাৰপিছত আমি ভিতৰলৈ এণ্ট্ৰি কৰিলোঁ। ৰ'ব মই ভিতৰত এণ্ট্ৰি কৰাৰ আগতে মই এটা বস্তু দেখাই লওঁ। আৰু এইটো দেখিছে চাকি এগছ মানে এনেকৈ ৰখা হৈছিলে সদায় যাতে জ্বলি থাকিব পাৰে। আৰু এইটো মই দেখিছোঁ দিল্লীত ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰত তেনেকৈয়ে থৈছিলে, জ্বলাই চাকিটো মানে সদায় জ্বলি থাকে। আৰু ইয়াতেও তেনেকৈ ছেম কৰা হৈছে দেখিবলৈ। দুইফালে এনেকৈ পানী দি থৈ দিছে মানে, আৰু চুইমিং পুল টাইপৰ মাজতে তেনেকৈ বনাইছে। আৰু প্ৰথমে গৈ পেলাই আপুনি জয় আই অসমৰ পাব এটা মেপ। আৰু আমি ভিতৰত সোমাই তেওঁলোকৰ এয়া হ'ল শ্বহীদ হোৱা ব্যক্তিসকলৰ মূৰ্তি, তেওঁলোকৰ স্মৃতিত এনেকৈ মূৰ্তি বনাইছে। আৰু প্ৰত্যেকটো মূৰ্তিতে মালা দিছে আৰু ইমান ধুনীয়াকৈ থৈছে মানে বনাইছে। আমিতো দেখা নাই বাৰু তেওঁলোকক একজেক্ট কেনেকুৱা, কিন্তু মানে দেখিবলৈ মানে একদম তেনেকুৱাই হৈছে, মানে ইমান ধুনীয়াকৈ বনাইছে। আৰু প্ৰত্যেকজনৰে কোন জেগাৰ হয় আৰু কি নাম হয় লিখি দিছে মানে ধুনীয়াকৈ মানে। আৰু মানে তাতে চাব পাৰে আৰু দেখি ইমান বেয়া লাগিছে মানে, কিছুমান মানে য়ং মানে ঢুকাইছিলে। এয়া দেখিছেনে, এয়া মৃত্যু অপৰাজয়, মানে ইমান মানে কিমান পুৰণা মানে বস্তু আনি পেলাই তেওঁলোকে মানে সংগ্ৰহ কৰিছে। আৰু এইটো দেখিছোঁ মই 79ৰ আছাম ট্ৰিবিউনো পাইছে তেওঁলোকে, থৈছে মানে বহুত বেছি ধুনীয়াকৈ থৈছে মানে, সংগ্ৰহ কৰিছে তেওঁলোকে। আৰু ল'ৰা ছোৱালীৰ কাৰণে খুবেই ভাল, চাবলৈ যাব পাৰে, পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে গ'লে বহুত বেছি জ্ঞান পাব তাৰ পৰা। আৰু সঁচাকৈ আমাৰ অসমত ইমান ধুনীয়া বস্তু হৈছে, খুবেই বেছি ভাল লাগে এনেকৈ বনাইছে। তাৰপিছতে আহি গ'লোঁ, মোৰ হাজবেণ্ডে পঢ়া স্কুলখন এবাৰ চালোঁ, আহি পেলাই সৰুতে পঢ়িছিলে ইয়াতে। তো ক'লে আৰু ব'লা আমাৰ স্কুলখন এবাৰ চাই আহোঁ। তো তেনেকৈ মই আমাৰ সপোনকো স্কুলখন দেখালোঁ, পাপাকৰ ইয়াতে পঢ়িছিলে তেওঁ। তাৰপিছতে আমি ওলাই ডাইৰেক্ট আহিলোঁ নাগামিজ। আৰু নাগামিজখন একদম মানে হাইৱেৰ ওচৰতে। আৰু আমাৰ জালুকবাৰীৰ পৰা আহিলে আপুনি আকাংক্ষা হস্পিটেল পাৰ হ'ব নালাগে, আৰু লখৰাৰ পৰা আহিলে আপোনালোকে আকাংক্ষা হস্পিটেলটো পাৰ হৈ পেলাই আহিব লাগিব, একদম ৰাস্তাৰ কিনাৰতে। আমি সোমাই প্ৰথমতে আমি কি খাম ডিচাইড কৰিলোঁ। তেওঁতো ক'লে যে মই নাগামিজ থালিয়ে খাম, যিহেতুকে নাগামিজত আহিছোঁ। মই ক'লোঁ ঠিক আছে খোৱা। তেওঁ ল'লে পৰ্ক থালি আৰু পৰ্ক নাগামিজ থালি ল'লে, আৰু মই ল'লোঁ মই একদম ফিছ থালি লৈ ল'লোঁ। কাৰণ ফিছ থালি এইকাৰণে লৈছোঁ মানে সপোনে খাব পাৰিব, তাৰ দিগদাৰ নহ'ব। আৰু সি যিহেতুকে মাছ খাই বহুত বেছিয়ে ভাল পায়, সেইকাৰণে তাৰ কাৰণে লৈ ল'লোঁ। আৰু আমি অকণমান টাইম ৱেইট কৰিব লগা হ'ল, তাৰমানে সময় লাগেতো, ক'ব লাগিব বনৰ। আৰু সেইখিনি সময় সপোন আৰু মই ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। আৰু সি ইমান মানে আমি যে এইবোৰ মানে চাই ডিচাইড কৰি আছোঁ, সিও ভাবিছে ময়ো কিবা এটা কৰোঁ। আৰু সি বাৰে সেইখনত দেখাইছে, মা এইটো খাম এইটো খাম এইটো খাম, সেই নামবোৰহে লিখা আছে। সি মানে সেইটোকে কৈ আছে পাপাকে কৈ থকাৰ কাৰণে।
আৰু মোক দেখি খুব হাঁহি উঠিছে তাক কি যে তাৰপিছতে আমাৰ আহি পালে খানা আৰু খানা আমি খাবলৈ ল'লোঁ মানে এয়া হ'ল পৰ্ক থালি ইমান বেছি আইটেম দিছে নহয় তেওঁতো খালে বাৰু ময়ো খালোঁ আৰু সপোনকো খোৱালোঁ আৰু মোৰ বিশেষকৈ সপোনক খুৱাব লাগে কাৰণে মানে দিগদাৰ হৈ যায় মানে তাক খুৱাই মোৰ মানে খাবলৈ ইমান দিগদাৰ জ্বলা চলা মই খাব লাগে ন ইয়াকতো জ্বলা খুৱাব নোৱাৰোঁ সেইকাৰণে তাক প্ৰথমতে খুৱাই ল'লোঁ তাৰপিছতহে মই খালোঁ তাৰপিছত আৰু খাবলৈ খুবেই টেষ্টি হৈছে বহুত ভাল লাগে আৰু মইতো হাজবেণ্ডক কৈছোঁ যে মই নেক্সট টাইম আকৌ যাম আৰু আমাৰ ওচৰতে জানেনে একদম ওচৰতে মইতো জানো বাৰু আছে বুলি কিন্তু মানে যোৱা নাই কেতিয়াও মানে ফাৰ্ষ্ট গৈছিলোঁ আৰু আজি তো ফাৰ্ষ্ট আহিছোঁ সেইকাৰণে মানে ভাল লাগিছে বোলো খানাটো খাই পেলাই তো নেক্সট আকৌ আহিব লাগিব আৰু আপোনালোকে ট্ৰেডিশ্যনেল ৱাইনো পাই যাব যেনেকুৱা লাও পানী পাব তাৰপিছত আপোনালোকে সাজ পাব মানে খালেও খাব পাৰে তাৰপিছত আৰু ইয়াতে দামবোৰো ইমানো বেছি নহয় আৰু চ' আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ তো মোৰ আজিৰ ভিডিঅ'টো মই ইয়াতে এৰিলোঁ নেক্সট আপোনালোকক লগ পোৱাৰ আশাৰে টাটা বাই বাই